দুপৰীয়া সময়ত চাহৰ লগত যদি কিবা এটা যদি চটপটা বনাই খোৱা নাযায় তেতিয়াহ'লে মনটো শান্তি নালাগে। ব'লক তেতিয়াহ'লে আজি চাহৰ লগত কিবা এটা চটপটা বনাওঁ। ঘৰতে কেইটামান কাচকল এনেই পৰি আছিলে, তেতিয়াহ'লে কাচকলৰ পৰা আজি কিবা এটা বনাওঁ বুলি ভাবিলো। প্ৰথমতে কাচকল কেইটাৰ ছালকেইখন ধুনীয়াকে এৰাই ললো, তাৰপিছত চাকু এখনৰ সহায়ত সৰু সৰুকে কিছুমান পিচ কেইটামান কৰি ললো। আজি মানে মই বনাবলৈ লৈছো কাচকলৰে সৰু সৰু কিছুমান চিপছ। যিহেতু মোৰ কাচকলৰ সৰু সৰুকে পিচ কেইটা বনাই হৈ গ'ল, সেয়েহে এতিয়া তাত অলপ নিমখ দি দিছো, তাৰপিছত হাতখনেৰে ধুনীয়াকে মিলাই লৈ এতিয়া তাক ৰ'দত দিবলৈ অলপ টাইম ৰাখি দিওঁ। ৰ'দৰ পোহৰ ৰাখিলে অলপ ড্ৰাই যেতিয়া হৈ যাব তেতিয়া আনিলৈ গৰম গৰম তেলত ইয়াক সিজিবলৈ দি দিম। মাজে মাজে হাত আৰু হাতৰ মাজত হাত ধেমালি খেলি লৈ যেতিয়া ড্ৰাই হ'ব তেতিয়া ধুনীয়াকে মই ইয়াক নমাই ললো। আপোনালোকে বিচাৰিলে ইয়াক ডিপকে ড্ৰাই ফ্ৰাই কৰিব পাৰে, কিন্তু মই ইয়াক নৰ্মেলে ফ্ৰাই কৰি লৈছো। ইয়াৰ পাছত ধুনীয়াকৈ পিঁয়াজ এটাৰ বাকলি গুচাই লৈ ইয়াক ধুনীয়া টুকুৰা টুকুৰকৈ কাটি লৈছো। তাৰ পাছত তাতে দিছো এটা কেইটামান বঙালী ধনিয়াৰ পাত, বহুতে ইয়াক মান ধনিয়া বুলিও কয়। ঠাই ভেদে বিভিন্ন বস্তুৰ নাম বিভিন্ন ঠাইত বেলেগ বেলেগ হয়। তাৰ পাছত ধুনীয়াকৈ বিলাহী এটা আৰু দুটামান জলকীয়া তাত কাটি দিলো। তাৰ পাছত যত যি চিপছ কেইটামান কিনি আনিছিলো সেইখিনি ধুনীয়াকে ইয়াত মিক্স কৰি দিলো। ইমানকণ কৰি হোৱাৰ পাছতে চামুচ আৰু হাতৰ মাজত হাত ধেমালি খেলিবলৈ আকৌ আৰম্ভ কৰিলো। তাৰ পিছত ধুনীয়াকৈ হৈ গ'ল যিহেতু এতিয়া ব'লক ময়ো খাবলৈ ৰেডি। মোকতো পিছে খাই লৈ একদম ফাৰ্ষ্ট ক্লাছ লাগিলে। আপোনালোকে যদি বিচাৰিছে তেতিয়াহ'লে বনাই লৈ খাওক, আৰু এনেকৈ বনাবৰ কাৰণে ভিডিঅ'টো ছেভ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।